অসমৰ জাতীয় পৰিস্থিতি স্বৰূপ এশিঙীয়া গড়ৰ ধাৰাবাহিক নিধন কাৰ্য ৰোধ কৰাত চৰকাৰী ব্যৰ্থতাৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে অভিযোগ কৰে বনমন্ত্ৰী ৰকিবুল হুছেইনৰ নেতৃত্বাধীন বন বিভাগৰ চৰম গাফিলতিৰ বাবেই গড়ক ৰক্ষণাবেক্ষণ দিয়াটো সম্ভৱ হোৱা নাই। গড়ৰ খৰ্গ কাটি সুৰক্ষা প্ৰদান কৰিব খোজাটো চৰম লজ্জাজনক কাৰ্য বুলি অভিহিত কৰি পৰিষদৰ সাংস্কৃতিক সম্পাদক অজিত বৰদলৈয়ে কয়, অসম গড়ক এশিঙীয়া গড়ক ৰক্ষণাবেক্ষণ তৰুণ গগৈ নেতৃত্বাধীন অকমান্য চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আমি ইয়াৰ প্ৰতিবাদ কৰিছোঁ আৰু অতি শীঘ্ৰে যি গড়ৰ খৰ্গ কাটি গড় সংৰক্ষণৰ নামত এক ব্যৱস্থা অতিকৈ এই লজ্জাজনক কথা, ইয়াতকৈ আৰু মূৰ্খামি কথা নাই। অতি শীঘ্ৰে এই ব্যৱস্থা বাতিল কৰক তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰখনে। আৰু যি ধৰণে গড় হত্যা হ'বলৈ লৈছে আমি ভাবিবলৈ বাধ্য হৈছোঁ যে বনমন্ত্ৰী ৰকিবুল হুছেইন ইয়াৰ পৃষ্ঠপোষকতা কৰিছে। অতি শীঘ্ৰে বনমন্ত্ৰী ৰকিবুল হুছেইনক গ্ৰেপ্তাৰ কৰি ইয়াৰ তদন্ত ব্যৱস্থা কৰক। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।